অসমত আকৌ এটা নতুন প্ৰাইভেট স্কুলৰ জব আহি গৈছে। এণ্টনি EM স্কুলৰ পৰা গোসাইগাঁও শিক্ষকৰ পদৰ বাবে ডাইৰেক্ট এপ্লাই কৰা সুযোগ। আপোনালোকে ৰিজিউমে দিলে ইণ্টাৰভিউৰ কাৰণে ফোন কৰিব পাৰে। চেলেৰিও ভাল, এক্সপিৰিয়েঞ্চ থাকিলেও ভাল। চ' বন্ধুসকল ভিডিঅ'টো শেষলৈ চাই থাকিব। মই সম্পূৰ্ণ ডিটেইলছ কৈ আছোঁ। ST এণ্টনি EM স্কুল ৰিকুৱাৰমেণ্ট হয়। আপোনালোকক পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰিছে। পোষ্ট নেম হ'ল আপোনাৰ পষ্ট গ্ৰেজুৱেটেড টিচাৰৰ কাৰণে হয়। টোটেল আপোনাৰ 11টা ভেকেঞ্চি আছে। অৰ্গেনাইজেশ্যন নাম হ'ল ST এণ্টনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হয়। কোৱালিফিকেশ্যন আপোনালোকক পষ্ট গ্ৰেজুৱেশ্যন লাগিব আৰু BA ডিগ্ৰী লাগিব। এপ্লিকেশ্যন মোড আপোনালোকৰ ইমেইলৰ থ্ৰু দি হ'ব, কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 4 তাৰিখলৈ হয়। লোকেশ্যন আপোনালোকৰ গোসাইগাঁও হ'ব, কোকৰাঝাৰ হ'ব BTC, আৰু আপোনালোকৰ চেলাৰী হ'ব এজ পাৰ এক্সপিৰিয়েঞ্চ আৰু স্কিলৰ ওপৰত হ'ব। কোনো এজ বাৰ নাই আৰু কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকৰ পষ্ট ৱাইজ ভেকেঞ্চি হ'ল ফিজিক্সৰ কাৰণে এটা টিচাৰ আছে, মানে প্ৰতিটো টিচাৰৰ কাৰণে এটা ৰিকুৱাৰমেণ্ট আছে। কেমিষ্ট্ৰিৰ কাৰণে এটা আছে, মেথামেটিক্সৰ কাৰণে এটা আছে, বটানীৰ কাৰণে এটা আছে, জুলজিৰ কাৰণে এটা আছে, কম্পিউটাৰ ছায়েন্সৰ আৰু উইথ AI স্পেচিয়েলাইজেশ্যনৰ কাৰণে এটা আছে, ইকনমিক্সৰ কাৰণে এজন টিচাৰৰ প্ৰয়োজন হৈ আছে। এডুকেশ্যন আৰু পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰী আৰু লজিক এণ্ড ফিলচফিৰ কাৰণে চবৰে এটা টিচাৰ প্ৰয়োজন হৈ আছে। চ' আপোনালোকে যোনজনে আপোনালোকৰ BA ডিগ্ৰী আৰু BSc বা BA কমপ্লিট কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব, ইয়াত ইমেইল এড্ৰেছ এটা দিয়া আছে। আপোনালোকে চাওক, এইটো দেখিছে যে ইমেইল এড্ৰেছটো, আপোনালোকে এইটো ইমেইল হৈছে নিজৰ ইমেইলটো পঠিয়াব লাগিব বিফৰ 4 তাৰিখৰ আগতে। তেখেতসকলে আপোনালোকৰ ইমেইলটো ৰিভিউ কৰিব আৰু আপোনালোকক মাতিব। যদি আপোনালোকে কিবা কনফিউজন আছে যে জানিব বিচাৰিছে, তেন্তে আপোনালোকে এইটো নম্বৰত ফোন কৰি কিনে এবাৰ সুধি ল'ব। তো আপোনালোকে তেতিয়া সুধিকৈ ডিটেইলছ লৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।